হয়, কাম নকৰিলে খাম কি, কাম নকৰা মানুহৰ দাম কি। আৰু চাওক, এই আপ্তবাক্য শাৰীকে যে শিৰোগত কৰি আজিৰ পৰা 24টা বছৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কৃষি কৰ্মত লিপ্ত হৈছিল। তাৰ পিছৰ পৰা 24টা বছৰে বৰ্তমান তাৰিখত এগৰাকী সচ্ছল কৃষক হিচাপে আদৰ্শৰ সৃষ্টি কৰিছে। আৰু মই বৰ্তমান কৈছোঁ যি চাওক কৃষকগৰাকীৰ খেতিপথাৰত ইতিমধ্যে পৰিণামত দৰ্শকসকলে দেখিছে, এইগৰাকী হৈছে আজগৰ আলী, যে দেৰগাঁৱৰ যি অবিভক্ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ যি ধেমাজি কৈৱৰ্ত গাঁৱত প্ৰায় 40ৰ পৰা 50 বিঘা মাটিত বিভিন্ন ধৰণৰ খেতি মিশ্ৰিত এখন কৃষি পাম গঢ়ি তুলিছে। আজিৰ পৰা 24টা বছৰে এনেদৰে কৃষি কৰ্মত জড়িত হৈ আছে আৰু এক প্ৰকাৰ আদৰ্শ সূচনা কৰিছে। লক্ষাধিক টকাৰ উপাৰ্জন কৰি আছে খেতিৰ জৰিয়তে, আৰু খেতি কৰি এক প্ৰকাৰ জীৱিকা নিৰ্বাহ কৰিছে আৰু নিজেও নহয় আনকো তৰিবলৈ সক্ষম হৈছে এগৰাকী আজগৰ আলী। আমি আজগৰ আলীৰ কাহিনী লৈ আহিছোঁ আৰু তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। জৰিয়তে আপোনাক অভিনন্দন জনাইছোঁ যে আপুনি ইমানটা বছৰ কৃষি কৰ্মত জড়িত হৈ আছে। কেতিয়াৰ পৰা খেতি কৰিছে আৰু কি কৰে? মোৰ 24 বছৰ হ'ল খেতি কৰা। বৰ্তমান মই 2000 চনৰ পৰা ধৰি আজিলৈকে মই খেতিতে জড়িত। আৰু মই এতিয়া ভোট জলকীয়া আছে, তাৰপিছতে তৰৈ আছে, বিলাহী আছে, গোমধান আছে, অমিতা খেতি কৰিছোঁ, লাগিবলৈ লৈছে বৰ্তমান। এনেকৈ অন্যান্য কচু আছে, বহুত ধৰণৰ খেতি মোৰ আছে। মোৰ কিমান আছে মাটি আপোনাৰ? মোৰ প্ৰায় 40-50 বিঘামান মাটিত মই খেতি কৰি আছোঁ। হয়। কেনেদৰে আৰম্ভ কৰিছিলে খেতি? প্ৰথমে মই পকা যোগালি কৰিছিলোঁ, 45 টকা হাজিৰা। তাৰপৰা মই বেলেগ এজন মানুহৰ মানে হাল বাই দিবলৈ ক'লে, তেখেতৰ হাল বাই দিব গ'লোঁ। যোৱাত মানে 100 টকা দিম ক'লে। মই চিন্তা কৰিলোঁ যে 9টা বজালৈকে তেখেতে মোক 100 টকা দিব আৰু মই 45 টকাত দিনটো হাজিৰা কৰি পাওঁ। তাৰপৰা গ'লোঁ হাল বাই দিবলৈ যাওঁতে দেখিলোঁ তেখেতৰ মানে বেঙেনা এডৰা আছিলে, বিৰাট ধুনীয়াকৈ লাগি আছে। সেই বেঙেনা ডৰাই মোক আকৰ্ষণ কৰিলে আচলতে খেতিলৈ। মই তাৰপৰা তেখেতক বীজ বিচাৰিলোঁ, তেখেতে দিলে আৰু তেতিয়াৰ পৰা মোৰ খেতিলৈ মানে আগমন হ'ল। যথেষ্ট কষ্ট হয় খেতিৰ লগত। খেতিত মানে কষ্ট মানুহে যিমান ভাবে আচলতে সিমান কষ্ট নহয়। আপুনি এতিয়া এঘণ্টা নকৰোঁ বুলি ক'লেও বহি থাকিব পাৰে। যথেষ্ট উপাৰ্জনটো যথেষ্ট হয়। মই আজিলৈকে তেনেকৈ লছ খোৱা নাই। মোৰ এইবোৰ পাচলিখিনি ক'লৈ যায়? মোৰ এতিয়া ধৰি লওক বেছি শিৱসাগৰ ছাইডে যায়, যোৰহাট যায়, গুৱাহাটীলৈকেও গৈছে, কেতিয়াবা ভাৰতৰ বাহিৰলৈকেও গৈছে। ভাৰতৰ ভিতৰত মানে গৈছে, অসমৰ বাহিৰলৈকেও গৈছে। হয়। কি ক'ব যে খেতি কৰিও যে ইমান সুন্দৰকৈ যে জীৱন নিৰ্বাহ কৰিব পাৰি? আৰামত পাৰি, যদি খেতিৰ প্ৰচেছটো জানে, ধুনীয়াকৈ শিকি লয়, তেতিয়া খেতি কৰি ধুনীয়াকৈ পৰিয়াল পোহপাল দিব পাৰি। এতিয়া চাওক, মই যেতিয়া পকা যোগালি কৰিছিলোঁ, মোৰ তেতিয়া খেতিলৈ আহোঁতে মাত্ৰ 1700 টকা আছিলে। এতিয়া মোৰ ডাঙৰ ট্ৰেক্টৰ 2খন আৰু সৰু 2খন, 4খন ট্ৰেক্টৰ আছে। আৰু তেতিয়া মোৰ খেৰৰ সৰু জুপুৰি ঘৰ এখন আছিল। এতিয়া মই আছাম টাইপৰ ঘৰ বনাই ধুনীয়াকৈ পৰিয়ালটো পোহপাল দি মানে চলি আছোঁ। আৰু আপোনাৰ লগত কিমান মানুহ জড়িত হৈ আছে? মোৰ লগত মানুহ এতিয়া এনেকৈ আপোনাৰ 8জন মানুহ থাকে, আৰু দৰকাৰ হ'লে মই মানুহ আৰু বঢ়াই লওঁ। আপুনি ইমান যে খেতি কৰি আছে, এটা যে কৃষি বিভাগ আছে, কৃষি বিভাগৰ সহযোগিতা পাইছেনে? কৃষি বিভাগটো আমাৰ মানে ক'বলৈ গ'লে কি ক'ম আৰু, কৃষি বিভাগৰ কথা ক'বলৈ গ'লে আমি লাজ পাওঁ। আমাৰ ধৰি লওক কৃষিমন্ত্ৰীটো আমাৰ নিজৰ এৰিয়াৰে মন্ত্ৰী, তেখেতে থাকিও আমাৰ দৰে কৃষকক মানে যি হিচাপে সুবিধা দিব লাগে তেনেকৈ দিয়া নাই। কৃষি বিভাগ যিটো ডিপাৰ্টমেণ্ট, তেখেতসকলৰ পৰা আমি সময়মতে বীজো নাপাওঁ। আৰু এইবাৰ মই খেতি কৰাৰ আগতে তেখেতসকলে এপ্লিকেশ্যন এখন দিছিলোঁ যে মোক সাৰ অলপ আৰু মালচিং অলপ দিব। এতিয়া চাওক, মোৰ খেতি উঠিবলৈ হ'ল, তেখেতসকলে এপ্লিকেশ্যনটো ল'লে যে আপোনাৰ লগত বস্তু আহিলে যোগাযোগ কৰিম বুলি, কিন্তু আজিলৈকে নকৰিলে। যিজন আমাৰ ভৱেশ চন্দ্ৰ ডেকা কেবিকে, তেখেত হেড হয় কেবিকে, তেখেতৰ দিহা পৰামৰ্শ লৈ আৰু তেখেতে আহি থাকে। কৃষিৰ এতিয়া ইমানটা বিভাগ আছে, এই বিভাগৰ পৰা যদি সুবিধা পালেহেঁতেন আৰু আপুনি বহুত বেছি যদি মই কৃষি বিভাগৰ পৰা আৰু সুবিধা পালোহেঁতেন, আমাৰ ইয়াত বহুত খেতিয়কো আছে, চবেই যদি পালেহেঁতেন তেতিয়া হয়তো আমাৰ ইয়াৰ খেতিয়কবিলাক আৰু ওপৰৰ লেভেলত গ'লহেঁতেন। কি হয়, অসমৰ কৃষি বিভাগটো আৰু ভাল হ'ব লাগিব? ভালটো হ'বলৈ নিশ্চয় প্ৰয়োজন আছে। এতিয়া ধৰি লওক, আমি যেতিয়া কৃষি বিভাগটোক পচন্দ কৰা নাই, প্ৰতিটো খেতিয়কৰ ওচৰত গ'লে আপোনালোকে সেইটোৱে উত্তৰ দিব যে আমাৰ কৃষি বিভাগটো অলপ মানে উন্নত মানদণ্ডৰ হোৱাৰ প্ৰয়োজন আছে। কোটি কোটি টকা বিভাগটোতো আহি আছে, খৰচ হৈ আছে। ক'ত খৰচ কৰিছে তেখেতসকলে জানিব। এতিয়া মইতো এপ্লিকেশ্যন সহ বিচাৰিলোঁ, মোক তেখেতসকলে ভাল খেতিয়ক বুলি চিনিও পায়, কিন্তু মোক তেখেতসকলেতো দিয়া নাই। এপ্লিকেশ্যনটো মোৰ ৰাখিছেহে, কিন্তু আজিলৈকে তাৰ পৰা মই কোনো ৰিপ্লাই পোৱা নাই। আপুনি একেবাৰে নিজাববীয়াকৈ সকলোখিনি কৰি আছে? এতিয়া বৰ্তমান নিজাববীয়াকৈ কৰি আছোঁ। 1700 টকাৰ মানে আৰম্ভ কৰি এতিয়া মানে টকা আৰম্ভ কৰি এতিয়া মোৰ লাখ লাখ টকা উপাৰ্জন হয়। মই এতিয়া মাহিলী 70,000 80,000 টকা মোৰ থাকি যায়। কি ক'ব নৱপ্ৰজন্মক, কি আহ্বান জনাব? নৱপ্ৰজন্মক মই এটাই আহ্বান জনাম, যদি তেখেতসকলৰ মাটি আছে, খেতিলৈ আহক, খেতি কৰক, আৰু আমাৰ লগত যোগাযোগ যদি কৰিব বিচাৰে, আমি ভাল দিহা পৰামৰ্শ দিম। সেইমতে খেতি কৰি গ'লে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব।
নিশ্চয় চাওক অত্যন্ত আদৰ্শনীয় কথা আৰু তেওঁ নিজেই ব্যক্ত কৰিছে আৰু এনেদৰে ক'ব লাগিব যে আজগৰ আলী এগৰাকী এক প্ৰকাৰ আদৰ্শ হৈ পৰিছে আৰু এনেদৰে ক'ব লাগিব প্ৰায় 1700 টকাৰে আৰম্ভ কৰি এতিয়া লাখপতি হৈ পৰিছে কৃষি কৰি এইগৰাকী আদৰ্শ কৃষক আজগৰ আলী।